হয় ছাৰ, আজি ঘোষণা হোৱা হাই ছেকেণ্ডেৰী যি পৰীক্ষাৰ দুটা বিষয়ত চলবুক একাডেমীৰ পৰা সৰ্বোচ্চ নম্বৰ পোৱা ৰেইনান আমাৰ লগত আছে। মই প্ৰথমে তোমাৰ অভিনন্দন জনাইছোঁ। প্ৰথমে তোমাৰ নামটো কোৱা। মোৰ নাম ৰেইনান হাজৰিকা। ৰেইনান হাজৰিকা, তুমি কি বিষয়ত সৰ্বোচ্চ নম্বৰ পাইছা? মই প্ৰথমতে মোৰ মনটো বৰ ভাল লাগিলে যে কি মই ইকনমিক্সত 99 পাইছোঁ আৰু চাইকলজিটো 99 পাইছোঁ। বাকী মাৰ্কছবোৰ ভালে আছে, 95ৰ এবভতে আছে। ইংলিছত কমি গ'ল, 93 এবাৰ পালোঁ এবাৰ ইংলিছত। তথাপিও তুমি 99 দুটা বিষয়ত 99 নম্বৰ পাইছা, সৰ্বোচ্চ নম্বৰ পাইছা। আচলতে কেনেধৰণৰ প্ৰস্তুতি কেনেকুৱা আছিল তোমাৰ ইমান সুন্দৰ এটা ফলাফল পাবলৈ? কিদৰে সক্ষম হ'লা, কি ক'বা? না, মেইন আপোনাৰ গ'লটো হ'ব লাগে টেনশ্যন লৈ কেতিয়াও নপঢ়িব। পৰীক্ষা হ'লে আপোনাৰ বহুত টেনশ্যন হয়, কিন্তু আপুনি ফ্ৰীলি পঢ়িব লাগে। এনেকৈ পঢ়িব লাগে কি আপুনি আনচাৰ হলত গোটেইখিনি আনচাৰ আপুনিয়ে জানে। এনেকৈ কি আনচাৰখিনি লিখিব যাতে আপুনি বুজাই আছে কিবা এটা টপিক। কুৱেশ্যনটো আপোনাক সুধিছে, আপুনি কুৱেশ্যনটো বুজাইছে যেনে আপুনি কেনেকৈ আনচাৰটো লিখিছে। সেইটোৱে মোৰ এই ট্ৰিক এটা আছিলে যোনটোৱে মোক বহুত হেল্প কৰিলে এইটো বছৰ। ছাৰ বাইদেউসকলক কেনেকৈ ধন্যবাদ জনাবা, পিতৃ মাতৃক কেনেকৈ ধন্যবাদ জনাবা ইমান ভাল ৰিজাল্ট? প্ৰথমতে মোৰ পিতৃৰ নাম আৰমান চফিক হাজৰিকা আৰু মোৰ মাতৃৰ নাম জেনিফা হাজৰিকা। তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ কাৰণে মোৰ বহুত কৰিছে। আৰু মোৰ গোটেই চলব্ৰুক একাডেমী ষ্টাফ, টিচিং ষ্টাফসকলকো মই বহুত ধন্যবাদ কৰিছোঁ। তেওঁলোকে বহুত ধুনীয়াকৈ পঢ়াইছিলে। তেওঁলোকে বহুত কষ্ট কৰে। আমাৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্ট হওক বা ইকনমিক্স ডিপাৰ্টমেণ্ট হওক বা ইংলিছ ডিপাৰ্টমেণ্ট হওক, তেওঁলোকে আমাক মানে বহুত কষ্ট কৰি বুজায়। একদম এক্সাম্পল মানে একদম একশ্যন দি বুজায়, মানে বহুত ভাল লাগে সেইকাৰণে পঢ়ি পেলাই। সেইটোৱে আৰু কেনেদৰে আগুৱাই নিবা তোমাৰ পঢ়া শুনা? মই সেইটোতো আজি ফূৰ্তি কৰিম আৰু সেইটোৱে। তথাপি সেইটো নিশ্চয় আছে তোমাৰ এইম আছে। মই টিচিং লাইনতে যাম বুলি ভাবিছোঁ। সেয়াই আৰু মোৰ পাপাও টিচাৰে হয় চলব্ৰুকৰ। তাকে নিশ্চয় যথেষ্ট তোমাক অভিনন্দন জনাইছোঁ। হয়। যিহেতু পুত্ৰৰ ইমান ভাল ৰিজাল্ট, আজি আপুনি এজন গৌৰৱান্বিত পিতৃ, কি ক'ব? মই এজন শিক্ষক, চলব্ৰুকৰে মই শিক্ষক। আৰু মোৰ আন্তৰিক ধন্যবাদ মই সকলো ফেকাল্টি মেম্বাৰ, বিশেষকৈ অশ্বিনী দুৱাৰা ছাৰ আৰু তেখেতসকলকে যিসকলে কথা ক'ব পৰা নাই, যিসকলে মোৰ ল'ৰাক এই ধৰণে গাইড কৰিলে আজি এনেকুৱা এটা ৰিজাল্ট পাইছে। বহুত ভাল লাগিছে। আৰু ইয়াত দেৱজিৎ চুতীয়াই দেখুৱালে ডিব্ৰুগড়ৰ পৰিৱেশ। আৰু ডিব্ৰুগড়ৰ চলব্ৰুক একাডেমীয়ে প্ৰতি বৰ্ষতে যিহেতু আজি হাই ছেকেণ্ডেৰী চূড়ান্ত বৰ্ষৰ ফলাফল আছে, সেই অতি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয় চলব্ৰুক একাডেমী। আৰু এইবাৰো ব্যতিক্ৰম নহয়, আৰু যাৰ বাবে চলব্ৰুক একাডেমী দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এক উৎসৱমুখৰ পৰিৱেশ। যদিও বা পূৰ্বৰ দৰে যি স্থানপ্ৰাপ্ত শীৰ্ষ স্থানপ্ৰাপ্ত তালিকা তেনেধৰণৰ নাই বা তেনেধৰণৰ ফলাফল এইবাৰ নাই, কিন্তু তাৰ পিছতো চলব্ৰুক একাডেমীৰ শিক্ষাৰ্থীসকলৰ মাজত সেই উৎসাহ দেখিবলৈ পোৱা গৈছে। কাৰণ এইবাৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল চলব্ৰুক একাডেমীৰ যথেষ্ট ভাল। মই আপোনালোকক অৱগত কৰিবলৈ পাই সুখী হৈছোঁ যে আমাৰ কটন বিশ্ববিদ্যালয়ৰ ফলাফল আশাপ্ৰদ হৈছে। আপোনালোক ক'ব বিচাৰিছোঁ যে আমাৰ কলা শাখাত মুঠতে 185গৰাকী কেণ্ডিডেট এপিয়াৰ কৰিছিলে। তেওঁলোকৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন পাইছে 164গৰাকীয়ে আৰু বাকীখিনি ছেকেণ্ড আৰু থাৰ্ড ডিভিজন। আমাৰ টোটেল পাছ% হৈছে 98.38 কলা শাখাত। এইটো আমাৰ কাৰণে খুবেই এটা আশাপ্ৰদ কথা বুলি মই ভাবোঁ। দ্বিতীয়তে বিজ্ঞান শাখাত আমাৰ এপিয়াৰ হৈছিলে 419গৰাকী ছাত্ৰ ছাত্ৰী, আৰু তাৰ ভিতৰত 381গৰাকী উত্তীৰ্ণ হৈছে। তাৰ ভিতৰত 309গৰাকীয়ে প্ৰথম বিভাগত পাছ কৰিছে। উত্তীৰ্ণৰ শতকৰা হাৰ হ'ল 90.93। যোৱাবাৰৰ তুলনাত আমাৰ ৰিজাল্টখিনি ভালেই হৈছে। আৰু এইবাৰ যিহেতু পজিশ্যন ৰখা নাই, নৰখাৰ কাৰণে কিছুমান কথা আমি হয়তো গম পোৱা নাই বা ক'ব নোৱাৰিম। সেইখিনি তেওঁলোকৰ মাৰ্কশ্বিট যিখিনি ওলাব, মাৰ্কশ্বিটত গম পোৱা যাব। এতিয়ালৈকে সেইটো ডিক্লেয়াৰ কৰা নাই, সেইটো আমি এতিয়ালৈকে অৱগত।